First question to this, read the following passage and answer the question that follow. It rained heavily all week. বৰষুণ দি আছিলে গোটেই সপ্তাহটোৱে দিছিলে all week. The swelling water of the Brahmaputra continued rising. ব্ৰহ্মপুত্ৰৰ পাৰহনী পানী মানে পানী একেৰাহে বাঢ়ি আছিলে. As a result, the embankment at the Sitolia village was breached and caused flood in Sitolia and its neighboring villages. As a result, তাৰ ফলস্বৰূপে কি হ'ল the embankment যি মথাউৰি আছিল তাৰ মথাউৰি চিটলীয়া ভিলেজৰ মথাউৰিটো ভাগিলে আৰু কজ ফ্লাড বানপানী হ'ল চিটলীয়া আৰু তাৰ ওচৰ পাজৰৰ গাঁওবোৰত. খগেনছ ভিলেজ বৰগাঁও was not far from there. খগেনৰ যিখন গাঁও আছিলে বৰগাঁও খগেনৰ গাঁওখনৰ নাম কি বৰগাঁও was not far from there. তাৰপৰা বৰ বেছি দূৰত নাছিলে. খগেন a young boy of 17. খগেন বয়স কিমান আছিলে 17. Quickly understood the seriousness of the situation and swung into the action with his friends Ramin Khan, Dambaru and Abbas. এতিয়া এইখিনি দিয়া আছে আৰু এইখিনি ওপৰত যিখিনি কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আনসাৰখিনি কৰিব লাগিব. ফাৰ্ষ্ট কুৱেশ্যনটো আছে চুজ দ্য কাৰেক্ট অপশ্যন. এ নম্বৰ দিছে খগেন ৱাজ ডেছ ইয়াৰ্ছ অল্ড. খগেন কিমান বছৰ বুলি কৈছে ইয়াত দিয়া আছে খগেন ৱাজ 17 years. গতিকে ইয়াত কোনটো হ'ব অপশ্যন চি 17 হ'ব. নাম বিটো দিয়া আছে ইট ৰেইনড হেভিলি অল ডেছ. আমি ফাৰ্ষ্টতে পাইছিলোঁ ইট ৰেইনড হেভিলি অল উইক. গতিকে ইয়াত উইক হ'ব. সিটো দিছে খগেন ডেছ আণ্ডাৰষ্টুড দ্য চিৰিয়াছনেছ অফ দ্য চিটুৱেশ্যন. টু কুইকলি শ্ল'লি শ্বৰ্টলি ৰিচেণ্টলি এইটো আমি পাইছিলোঁ. খগেন কুইকলি আণ্ডাৰষ্টুড দ্য চিৰিয়াছনেছ. গতিকে অপশ্যনটো হ'ব এ কুইকলি. Next, B number দিছে read the following sentences and write true or false. তলত দিয়া সেন্টেন্স কিটা ট্ৰু হয় নে ফলছ হয়. গতিকে সেই পেৰাগ্ৰাফটোৰ ওপৰত বেছ কৰি পেলাই আমি সঁচা নে মিছা ক'ব লাগিব. ডিউ টু হেভি ৰেইন এ নম্বৰ দিয়া আছে ডিউ টু হেভি ৰেইন দ্য এম্বেংকমেণ্ট এট চিটলীয়া ভিলেজ ৱাজ ব্ৰিজড. গতিকে এইটো সঁচা হয় কাৰণ হেভি ৰেইনৰ কাৰণে যেতিয়া একেৰাহে বৰষুণ দি আছিলে গতিকে তাৰ কাৰণে পানীৰ পৰিমাণ বাঢ়ি কি হ'ল মথাউৰি চিটলীয়া ভিলেজৰ মথাউৰি ভাগিছিলে. গতিকে এইটো হ'ব ট্ৰু. গতিকে বিৰ এই নাম্বাৰটো হ'ব ট্ৰু. নেক্সট নাম্বাৰ বিটো দিছে নৰেন কাই ৱাজ খগেনছ ফ্ৰেণ্ড. নৰেন কাই বুলি কৈছে. নৰেন কাই বুলি কোৱাৰ লগে লগে আমি আমাৰ যিসকল দাদা তেনেকুৱাবোৰক নৰেন কাই বুলি কওঁ মানে কাই বুলি মতা হয়. গতিকে ইয়াতে খগেনছ ফ্ৰেণ্ডছ আৰু ইয়াত খগেনছ ফ্ৰেণ্ডছ যিকেইজনৰ নাম দিয়া আছে তাত নৰেনৰ নামটো নাই দিয়া. গতিকে আমি ইয়াত চালে দেখিম যে খগেনৰ যিকেইজন ফ্ৰেণ্ডৰ নাম দিয়া আছে ৰমেন থন ডম্বৰু এণ্ড আব্বাছ. গতিকে এইকেইজনৰ নাম দিয়া আছে. গতিকে এইটো কি হ'ব ফলছ হ'ব. কিন্তু তোমালোকে ট্ৰু ফলছ বুলি লিখি ল'বা. মই ইয়াতে ৰাইট চিন আৰু মানে কটা চিন দি দিছোঁ. এইটো মানে ৰং ষ্টেটমেণ্ট যিটো ভুল. গতিকে এইটো ফলছ বুলি লিখিছোঁ. ইয়াত লিখিবলৈ অসুবিধা হোৱাৰ কাৰণে এই তোমালোকে ট্ৰু বা ফলছ বুলি লিখি দিবা. নেক্সট চি নম্বৰ দিছে খগেন লিভড ইন চিটলীয়া ভিলেজ. খগেনৰ গাঁওখনৰ নাম কি আছিলে বৰগাঁও. খগেন এইটো খগেন ভিলেজ বৰগাঁও. গতিকে ইয়াত কি বুলি কৈছে চিটলীয়া ভিলেজ বুলি কৈছে. গতিকে সেইটো কি হ'ব ভুল হ'ব. গতিকে এইটো ফলছ. এইটো ষ্টেটমেণ্ট ফলছ হ'ব.
নেক্সট ডি নাম্বাৰ দিছে ইট ৰেইনড হেভিলি অল উইক গতিকে এইটো কাৰেক্ট হয় ইট ৰেইনড হেভিলি অল উইক এইটো ষ্টেটমেণ্ট কাৰেক্ট হ'ব নেক্সট দিছে মেচ the words in column A with and their relating words in column B. The column A লগত column B কোনটো মিলিব সেইটো আমি দিব লাগে গতিকে ফাৰ্ষ্ট দি আছে ফ্লাড তো ফ্লাডটো কি হ'ব এইটো ব্ৰিজ এম্বেংকমেণ্ট নেক্সট আছে ব্ৰহ্মপুত্ৰটো কি এখন নদী হয় এ ৰিভাৰ নেক্সট আছে ধন কোন হয় ধন খগেনছ ফ্ৰেণ্ড এণ্ড বৰগাঁও কি আছিলে খগেনছ ভিলেজ গতিকে এইটো তোমালোকে সেই হিচাপত মিলাই দিবা নেক্সট ডি নাম্বাৰ দিছে ৰিড the following sentences carefully and write them in proper order of event ইয়াত যিকেইটা দিয়া আছে ইয়াৰ প্ৰথমত আমাৰ এ বি চি ডি কে চাৰিটা সেন্টেন্স দিয়া আছে সেই সেন্টেন্স কেইটাৰ ভিতৰত কোনটো সেন্টেন্স ফাৰ্ষ্টত আহিব কোনটো সেকেন্ডত আহিব আমি সেই হিচাপত লিখিব লাগিব get first dia said the water of Brahmaputra continued rising it caused flood in Chitolia and other neighboring villages it rained heavily the embankment at Chitolia village was breached gotike at first kuntu ahibo first ahibo c2 kan it rained heavily etu ahibo first তাৰপিছত নেক্সটত আহিব ফাৰ্ষ্ট আহিব ইট ৰেইনড হেভিলি নেক্সট আহিব দ্য ৱাটাৰ ব্ৰহ্মপুত্ৰ কণ্টিনিউড ৰাইজিং তাৰপিছত এইটো আহিব নেক্সট আহিব ডি টু দ্য এম্বেংকমেণ্ট এট চিটলে ভিলেজ ৱাজ ব্ৰিজড আৰু লাষ্টত আহিব ইট কজ বি নাম্বাৰটো আহিব ইট কজ দ্য ফ্লাড ইন চিটলিয়া এণ্ড আদাৰ নাইবাৰিং ভিলেজেছ ঠিক তোমালোকক নেক্সট পেজটো তেনেকৈ চাৰিটা লাইন দি দিছে গতিকে তাত তোমালোকে সেই সেন্টেন্সকেইটা ফাৰ্ষ্ট কোনটো আহিব সেকেন্ড কোনটো আহিব সেইখিনি লিখি দিব লাগিব কিয় মই ইয়াত লিখি দিছোঁ চি এ ডি আৰু বি গতিকে ফাৰ্ষ্ট চি যিটো সেন্টেন্স আছে ইট ৰেইনড হেভিলি গতিকে সেই সেন্টেন্সটো ফাৰ্ষ্টত লিখিবা তাৰপিছত এ যিটো সেন্টেন্স দিয়া আছে সেইটো লিখিবা তাৰপৰা ডি দিয়াটো লিখিবা তাৰপাছত বি যিটো সেন্টেন্স দিয়া আছে সেই সেন্টেন্সটো লিখিবা নেক্সট ইয়াতে তোমালোকক দিয়া আছে এইটো দ্য টিচাৰ্ছ গাৰ্জেন্স উইল ছাপোৰ্ট ষ্টুডেণ্টছ টু ৰিড দ্য হোল ষ্টৰি অফ দ্য প্ৰিন্স অফ পানীদিহিং গতিকে এই যিটো ষ্টৰিটো দিয়া আছে কিতাপত সেইটো তোমালোকক পঢ়িব দিছে গোটেই ষ্টৰিটো নেক্সট 2 নম্বৰত দিয়া আছে underline the adverbs in the sentences below and write what type of they are ইয়াতে যিকেইটা সেন্টেন্স দিয়া আছে সেন্টেন্স কিটাত adverb কোনটো হয় সেই adverbটো বিচাৰি উলিয়াব লাগে আৰু তাৰপিছত সেইটো কি প্ৰকাৰৰ adverb হয় সেইটো লিখিব লাগে to first question to dia ase the air quickly filled with the cries and wails of the village folk ke yate amar adverb hobo quickly yat likhisu quickly yat adverb to quickly gotike quickly type of adverb to adverb of manner next b number dia ase soon they reach Chitolia gotike yat soon to hobo adverb etu hobo adverb of time next c number this say Khagen was always ready to help others gotike yat adverb to hobo always to always etu adverb of frequency মানে কিমান হগনাই যায় এটো অলওয়েজ হদায় যায় নে মাঝে মাঝে যায় গতিকে এটো ফ্রিকোয়েন্সি তো নেক্সট ডি নাম্বার দি আছে রামেন ran towards Khagen ran towards ইয়াত অ্যাডভার্ব তো হ'ব towards গতিকে এটো ডাইৰেকশন তো বুজাইছে কোন ফালে গৈছে খগেনৰ ফালে গৈছে নেকি এটো অ্যাডভার্ব অফ ডাইৰেকশন
নেক্সট দিছে হি উইল ষ্টে দেয়াৰ গতিকে ইয়াত দেয়াৰটো হ'ল এডভাৰ্ব গতিকে এইটো হ'ল এডভাৰ্ব অফ প্লেচৰ পজিশ্যন মানে হি উইল ষ্টে দেয়াৰ তাত থাকিব ক'ত থাকিব এইটো মানে পজিশ্যনটো বা ঠাইডোখৰ প্লেচ গতিকে এইটো এডভাৰ্ব অফ পজিশ্যন অফ প্লেচ নেক্সট এফ নম্বৰ দিয়া আছে when will you come ইয়াত এডভাৰ্বটো হ'ল whenটোৱে হ'ল সেইটো এটা প্ৰশ্ন বুজাইছে গতিকে এইটো হ'ল ইণ্টাৰগেটিভ এডভাৰ্ব নেক্সট জি নম্বৰ দিছে Moni বাইদেউ was very scared to step into the boat গতিকে ইয়াত এডভাৰ্বটো হ'ল ভেৰি গতিকে ভেৰি এডভাৰ্ব অফ ডিগ্ৰী মানে কিমানখিনি বহুত বেছি স্কেয়াৰ্ড হৈ আছিল বহুত বেছিকৈ ভয় খাই আছিল গতিকে এইটো হ'ল এডভাৰ্ব অফ ডিগ্ৰী নেক্সট 3 নম্বৰত দিছে there was a flood in Khagens's village Borgaon he wrote a report for a newspaper read what he wrote for it খগেনে ভিলেজ বৰগাঁও যে ফ্লাড হৈছিলে সেইটো ফ্লাডৰ কাৰণে নিউজ পেপাৰত লিখিবৰ কাৰণে এটা ৰিপৰ্ট দিছিলে গতিকে সেই ৰিপৰ্টটো কেনেধৰণে লিখিছিলে সেইটো ইয়াত দি দিছে গতিকে টু swept away in flood এনেকৈ এইটো বৰগাঁৱৰ পৰা দিছে গতিকে বৰগাঁও লিখিছে July 15 to children a boy of 13 and a girl of 11 were swept away in a flood caused by heavy rains at Borgaon in the upper Assam district of Sivsagar. Most of the flood-affected people were rescued and shifted to the relief camp. The district administration sought the help of SDRF team and local youth in the rescue operation. However, the bodies of the children were not found yet. গতিকে এইটো দিছিলে এইটো নিউজ পেপাৰত দিয়া এটা ৰিপৰ্ট নেক্সট ইয়াত দিছে imagine that a flood occurs in your area মানে আমাক ভাবি ল'বলৈ দিছে যে আমাৰ নিজৰ এৰিয়াটোত ফ্লাড হৈছে বানপানী হৈছে গতিকে now write a newspaper report on it give a suitable title to it and mention the place and date in your ৰিপৰ্ট গতিকে সেইটোৰ ওপৰত এটা ৰিপৰ্ট বনাব লাগিব যে নিজৰ ঠাইখনৰ নাম আৰু টাইটেলটো দিব লাগিব যে যিটো ৰিপৰ্টটো বনাম সেইটো যি ওপৰত ৰিপৰ্টটো বনাম সেইটোৰ ওপৰত আমি টাইটেলটো কেনেধৰণে দিম বা কি টাইটেল দিম এইটো টাইটেলটো দিব লাগিব প্লেচ ঠাইডোখৰৰ নাম দিব লাগিব ডেট দিব লাগিব দি পেলাই ইয়াত বডিটো লিখিব লাগিব যিটো নিউজ ৰিপৰ্টটো আমি এনেধৰণেও লিখিব পাৰোঁ লিখিছোঁ 3 swept away in flood লিখিছোঁ Dikhomukh May 17 2 boys of 10 and 13 and a woman of 38 were swept away in a flood in Dikhomukh Sivsagar district due to heavy rains the water level of Dikho river has risen above the danger mark. Most of the family were affected by the flood. Affected people were rescued and shifted to the relief camp. The district administration sought the help of SDRF team and local youth in the rescue operation. However, the bodies of the children and women were not found yet. গতিকে এনেধৰণে আমি নিউজ ৰিপৰ্ট লিখিব পাৰোঁ ৰেডি কৰিব পাৰোঁ বা তোমালোকৰ ধৰণে লিখিব পাৰিবা ডায়েৰী ৰাইটিঙৰ ওপৰত লিখিবলৈ দিছে যিটো সেইটো আমি এনেদৰে লিখিব পাৰোঁ ডেট 10th October 2021 Sunday টাইমটো লিখিছোঁ 9:30 PM
ধৰি লওক মই ৰাতিকৈ লিখিছোঁ গতিকে এইটোত লিখিছোঁ yesterday যেহেতু আগদিনাখনে হৈ যোৱা ঘটনাৰ ওপৰত যিখিনি আমি কৰিলোঁ সেইখিনিৰ ওপৰত ডায়েৰীখন লিখিব লাগে লিখিছোঁ yesterday I spent the day with my daily work I woke up at 5 AM তোমালোকে যে এটা বজাতে উঠা ধৰিলা তেনেধৰণে লিখিব পাৰা নিজৰ মতে লিখি দিব পাৰিবা went for morning walk for half an hour came back and did my regular work মই ধৰিলে নিজৰ যিখিনি ৰেগুলাৰ ৱৰ্ক যেনে ব্ৰাছ কৰা বা মোৰ চাহ খোৱা বা স্নেক্স খোৱা তাৰপিছত মই ৰাতিপুৱা সময়ত অকণমান পঢ়া বা যিখিনি কাম থাকে বা যি কৰিবলগীয়া থাকে সেইখিনি কৰোঁ তাৰপিছতে ৰেগুলাৰ ৱৰ্ক দেন আই এটেণ্ডেড অনলাইন ক্লাছেছ অনলাইন ক্লাছ এটেণ্ড কৰিলোঁ আফটাৰ লাঞ্চ took rest I took rest and after that I played some indoor games with my friends তাৰপিছত মই লাঞ্চ কৰাৰ পাছত দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত took rest অকণমান সময় জিৰণি ল'লোঁ আৰু তাৰপাছত মই খেলিবলৈ গ'লোঁ some indoor games তো এইটো কোনোবাই ধৰিলা ক্ৰিকেট খেলি ভাল পোৱা বা কোনোবাই লিখিব পৰা I played cricket বা ফুটবল বা যি হওক যোনে খেলে বা ফ্ৰেণ্ডৰ লগত বা তোমাৰ চিষ্টাৰ্ছৰ লগত বা ভাইটিৰ লগত যাৰ লগত হওক যেনেধৰণে নিজৰ মতে লিখি দিব পাৰিবা at about 6 PM I went for study মই পঢ়িবলৈ গ'লোঁ ধৰি লোৱা 6টা বজাত তোমালোকে কেইটা বজাত পঢ়িবলৈ যোৱা সেই হিচাপত তোমালোকে লিখি দিবা at about 6 PM I went for study and at 9:30 PM I went to bed next day preparation to সুধিছে next day preparation tomorrow there is a marriage party in our neighbor তোমালোকৰ ধৰণৰ তোমালোকে নিজে লিখিব পাৰা যায় বা ধৰি লওক তোমালোকে ইনে ডেইলি ৰেগুলাৰ যিখিনি ৱৰ্ক কৰা সেইখিনি কৰিম বুলি পেলাই লিখিব পাৰা কি কৰিলা বা কি কৰিম বুলি ভাবিছা তেনেকুৱা ধৰণে লিখিছোঁ tomorrow there is a marriage party in our neighbor after doing my regular work I will attend the marriage party with my mother my friend will also come to that party and we will enjoy there a lot দেখে ইয়াৰ কুৱেশ্যন আনসাৰখিনি এইখিনি আছিলে